শ্ৰোতা বন্ধুসকল, মানৱ শৰীৰ এক ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম। আজি আমি মানৱ শৰীৰৰ আটাইতকৈ বৃহৎ অংগ ছাল সম্পৰ্কত আলোচনা কৰিব খুজিছোঁ। এজন প্ৰাপ্তবয়স্ক মানুহৰ ছালখন এখন সৰু বিচনা চাদৰৰ সমান হয়। এই ছালখন প্ৰধানতঃ তিনিটা অংশত বিভক্ত হয়: বহিঃছদা, এপিডাৰ্মিছ, মধ্যছদা, ডাৰ্মিছ আৰু অন্তঃছদা, হাইপোডাৰ্মিছ। ইয়াৰ বহিঃছদাখনো আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে। তাৰ অন্তৰ্ভাগক কোৱা হয় ষ্ট্ৰেটাম বেচেলি। ইয়াতেই কোষবিলাক বিভাজন হয় আৰু বিভাজিত কোষবিলাক ওপৰলৈ ঠেলি দিয়ে। ই এপিডাৰ্মিছৰ মাজ অংশ কেৰাটিনৰ মাজেদি পাৰ হৈ আহে আৰু ই কেৰাটিনৰ লগত সংযুক্ত হৈ কোষবিলাক যথেষ্ট শক্তিশালী হয়। তাৰপিছত ই একেবাৰে ওপৰ অংশ পায়হি। এই ওপৰ অংশৰ নাম হৈছে ষ্ট্ৰেটাম কৰ্নিয়াম। আৰু ষ্ট্ৰেটাম কৰ্নিয়াম পোৱাৰ লগে লগে এই কোষবিলাক মৰি যায়, কিন্তু সিহঁতৰ কামবিলাক শেষ নহয়। এই ষ্ট্ৰেটাম কৰ্নিয়ামত ই 2 সপ্তাহৰ পৰা 3 সপ্তাহ থাকে প্ৰাপ্তবয়স্ক মানুহ এজনৰ ক্ষেত্ৰত। বয়স্ক মানুহৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা ই 45ৰ পৰা 50 দিনলৈকে থাকে। এই ষ্ট্ৰেটাম কৰ্নিয়ামৰ একেবাৰে ওপৰ অংশ যেতিয়া পায়হি, সেই ওপৰ অংশত এই কোষবিলাক খহি পৰে। এই গোটেই পথছোৱা অতিক্ৰম কৰোঁতে সাধাৰণতে প্ৰায় 28 দিন সময় লাগে। সেইকাৰণে এই এপিডাৰ্মিল কোষবিলাক মাহেকীয়া কোষ বুলি কোৱা হয়। আৰু প্ৰতিদিনেই আমাৰ একেবাৰে ওপৰ অংশত পোৱা কোষবিলাক এই ধৰণেই আমাৰ অগোচৰে খহি থাকে। এপিডাৰ্মিছৰ পিছৰ অংশটো হৈছে ডাৰ্মিছ। এই ডাৰ্মিছ অংশটোত 2 ধৰণৰ কোষৰ সৈতে গঠিত হয়। এবিধক কয় কলাজেন, আনবিলাকক কয় ইলাষ্টিক চেল। ইলাষ্টিক চেলবিলাকৰ স্থিতিস্থাপকতা গুণ আছে। কলাজেন কোষবিলাকত কেইবাবিধো কোষ থাকে। এবিধ হৈছে চুইট গ্লেণ্ড, এবিধ হৈছে তৈলগ্ৰেন্থি আৰু এবিধ হৈছে কেশমূল। আৰু এই গোটেইখিনি মূলৰ এই ডাৰ্মিছ অংশতেই আমাৰ দেহৰ বিভিন্ন স্নায়ুবিলাকৰ শেষ অংশবিলাক আহে। আৰু শেষ অংশবিলাক ইয়াত হোৱাৰ কাৰণে আমাৰ দেহৰ বিভিন্ন অংশৰ আমাৰ অনুভৱো বেলেগ বেলেগ ধৰণৰ হয়। ইয়াৰ পিছত শেষৰ অংশটো হৈছে হাইপোডাৰ্মিছ বা অন্তঃছদা। ই ডাঠ চৰ্বিৰ অংশ। ই উত্তাপ নিয়ন্ত্ৰণ কৰে আৰু ভিতৰৰ মাংসপেশী আৰু হাড়ৰ সৈতে এই ছালখনক সংযুক্ত কৰি ৰাখে। এই ছালখন বিভিন্ন অংশত ইয়াৰ থিকনেছ বেলেগ বেলেগ হয়। আমাৰ চকুৰ পতাত ই আটাইতকৈ পাতল হয়, প্ৰায় 0.5 মিলিমিটাৰ। আৰু হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাত আটাইতকৈ বেছি ডাঠ হয়। ই 4 পৰা 5 মিলিমিটাৰ ডাঠ হয়। এই ছালবিলাকৰ আমাৰ মুখ্যতঃ 2টা কাম হয়।
এটা হৈছে ই ইন্দ্ৰিয় আৰু শৰীৰৰ সুৰক্ষা কৱচৰ নিচিনাকৈ কাম কৰে, আৰু আনটো আমাৰ স্পৰ্শৰ অনুভৱ কৰে। এই সুৰক্ষা কামবিলাক প্ৰধানতঃ বহিঃছদাই কৰে। বেক্টেৰিয়া, সূৰ্যৰ ৰশ্মি, ৰাসায়নিক পদাৰ্থ ইত্যাদি সমূহত বাধা দিয়ে। উষ্ণতাটো ই নিয়ন্ত্ৰণ কৰে। বাহিৰৰ বেছি গৰম ভিতৰলৈ আহিবলৈ নিদিয়ে, আৰু ভিতৰত যদি বাহিৰটো ঠাণ্ডা হয়, ভিতৰৰ গৰমটো বাহিৰলৈ ওলাই যোৱাত ই বাধা প্ৰদান কৰে। আৰু আমাৰ যিহেতু নাৰ্ভবিলাক বেলেগ বেলেগ ধৰণে আহে, ই আমাৰ উষ্ণতাৰ অনুভৱটো বেলেগ বেলেগ ধৰণে কৰে। তাৰোপৰি ছালে ডি ভিটামিন উৎপন্ন কৰে। কলেষ্ট্ৰল যিবিলাক আছে, কলেষ্ট্ৰলৰ পৰা সি ডি ভিটামিন উৎপন্ন কৰে। তাৰোপৰি আমাৰ ঘামৰ যোগেদি ই ইউৰিয়া কিছু পৰিমাণে নিৰ্গমন কৰে। তাৰোপৰি এই ছালে কিছু পৰিমাণে ৰোগো প্ৰতিৰোধ কৰাত কাম কৰে। ছালৰ আমাৰ অনুভৱ প্ৰক্ৰিয়াটো বেলেগ বেলেগ হয়। মধ্যচ্ছদাত বেলেগ বেলেগ অংশত ইয়াৰ অনুভৱ বেলেগ হয়। কোনো ঠাইত আমাৰ কোমল স্পৰ্শ আমি অনুভৱ কৰোঁ, ক'ৰবাত আমি গভীৰ স্পৰ্শ অনুভৱ কৰিব পাৰোঁ, টানি ধৰা অনুভৱ কৰিব পাৰোঁ, উষ্ণতা আমি অনুভৱ কৰিব পাৰোঁ। এই বিভিন্ন ধৰণৰ স্পৰ্শৰ অনুভৱবিলাকো আমাৰ ছালখনে কৰিব পাৰে। তাৰোপৰি ছালৰ কিছু সমস্যাও আছে। যৌৱনকালত যিবিলাক আমাৰ তৈলগ্ৰন্থি আছে, এইবিলাকে কেশমূলবিলাক বন্ধ কৰি দিয়ে। ইয়াত কিছুমান ব্ৰণ তৈয়াৰ হয়, ব্ৰণ বা একনি তৈয়াৰ হয়। এই একনিবিলাকৰ আমি চেপি উলিয়াই দিব পাৰোঁ। তাৰোপৰি ছালত অন্য কিছুমান বেমাৰ যেনে একজিমা, লিংগম ইত্যাদিও হ'ব পাৰে। তাৰোপৰি আমি যিটো ছালৰ ভিতৰৰ পৰা বাহিৰলৈ যোৱাৰ এমাহৰ যিটো প্ৰক্ৰিয়া, কেতিয়াবা চৰিয়াচিছ নামৰ এক বেমাৰ হয়, যিটো বেমাৰৰ কাৰণে এই খুব তাৎক্ষণিকভাৱে 7 দিনতে এই ভিতৰৰ পৰা ছালৰ বাহিৰ অংশলৈকে ই গমন কৰে, আৰু তেতিয়া আমাৰ ছালখনৰ ওপৰত কিছু আঁহৰ নিচিনা হয়, আৰু এইটোক চৰিয়াচিছ বুলি কোৱা হয়। তাৰোপৰি যদি সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি প্ৰায় ৰেগুলাৰলি পোৱা যায়, তেতিয়াহ'লে তাৰ পৰাও আমাৰ ছালৰ কেঞ্চাৰ হোৱাৰো সম্ভাৱনা থাকে। সেইকাৰণে আমি ছালখনক নিয়মিতভাৱে চাফা কৰি ৰাখিব লাগে, আৰু বেছি সূৰ্যৰ পোহৰৰ পৰা নিজক বাধা দিবৰ কাৰণে ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে, মইশ্চাৰাইজাৰ ইত্যাদি ব্যৱহাৰ কৰিব লাগে। পানীও আমি বেছি ধৰণে খাব লাগে, পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। ছাল সম্পৰ্কত থুলমূলকৈ এইখিনি কথাকে আপোনালোকক অৱগত কৰিলোঁ। যদিহে আমাৰ এই ভিডিঅ'টো ভাল পাইছে, আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকৰ লাইক, কমেণ্ট ইত্যাদি আমাৰ অনুপ্ৰেৰণাৰ উৎস হ'ব। অহাবাৰ এক নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।